নোয়াপাৰা গাঁও পঞ্চায়তৰ সম্বৰ্ধনা সভা আজি বঙাইগাঁও জিলাৰ নোয়াপাৰা গাঁও পঞ্চায়তৰ উদ্যোগত আৰু অসম গণ পৰিষদ দলৰ সহযোগত এক সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায়। বিগত পঞ্চায়ত নিৰ্বাচনত বিভিন্ন পদত জয়লাভ কৰা ব্যক্তিসকলক আজি সম্বৰ্ধনা জ্ঞাপন কৰা হয়। তাৰ ভিতৰত মানিকপুৰ জিলা পৰিষদৰ সদস্য শিখৰজিৎ সিংহ, চক্ৰভৌম জিলা পৰিষদৰ সদস্যা জানকী ৰায়ৰ লগতে নোয়াপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী মামনি ৰায় আৰু উপসভানেত্ৰী অঞ্জুমা বেগমকে ধৰি নোয়াপাৰা গাঁও পঞ্চায়তৰ সদস্যসকলক সম্বৰ্ধনা জনোৱা হয়। আজিৰ সম্বৰ্ধনা সভাখনত অগপৰ নেতা পূৰ্ণেন্দু বণিক্য আৰু সমাজকৰ্মী তৰেণ ৰায়ো উপস্থিত থাকে। সভাখন সভাপতিত্ব কৰে অগপ নেতা জগদীশ ৰায়ে আৰু আঁত ধৰে অগপৰ অভয়াপুৰী সমষ্টি সমিতিৰ সহকাৰী সম্পাদক নাৰায়ণ ৰায়ে। লগতে আজি নোয়াপাৰা গাঁও পঞ্চায়তৰ এটি নৱনিৰ্মিত ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নোয়াপাৰা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰী মামনি ৰায়ে আৰু আজিৰ পৰাই নোয়াপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী উপসভানেত্ৰী সহিতে আন সদস্যসকলে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে। মানিকপুৰৰ পৰা উদয়নাথৰ ৰিপৰ্ট, নিউজ টাইম 3। নমস্কাৰ, মোৰ নাম মামনি ৰায়। মই গাঁও পঞ্চায়তৰ সভানেত্ৰী। মই এই 5 বছৰ যাতে ৰাইজে মোক আশীৰ্বাদ কৰে, মই যাতে এই কামখিনি ৰাইজৰ লগত থাকি ৰাইজৰ সহযোগিতা ৰাইজে মোক আগবঢ়ায়, মই যাতে ভাল কৰি কামখিনি কৰি যাব পাৰোঁ, তাৰ কাৰণে মই আশীৰ্বাদ বিচাৰিছোঁ। যেহেতু পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে পাৰ হৈ গ'ল, আজি আনুষ্ঠানিকভাৱে চৰকাৰীভাৱে সচিব মহোদয়ৰ জৰিয়তে এই আদৰণি অনুষ্ঠান আৰু এই পঞ্চায়ত কাৰ্যভাৰ দিয়াৰ কাৰণে তেওঁলোকে আহ্বান জনাইছে। সেই উদ্দেশ্যে মানে এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে। আজি কাৰ্যসূচী আছিল যে তেওঁলোকক নৱাগত যি 10গৰাকী সদস্যা আৰু সভানেত্ৰী ডাঙৰীয়াক কাৰ্যভাৰ গ্ৰহণ, আসন গ্ৰহণ আৰু এই অঞ্চলৰ কিছুমান আমাৰ জ্যেষ্ঠ নাগৰিক, সমাজকৰ্মী, কিছুমান ৰাজনৈতিক নেতাসকলকো আমন্ত্ৰণ কৰি আনি এই অঞ্চলৰ যাতে উন্নয়নৰ কাৰণে তেখেতসকলৰ সহায় সহযোগিতা বিচাৰিছোঁ আৰু সদায় ৰাইজকো ইয়াত আহ্বান জনাই সজাগতা কৰাৰ কাৰণে একচুৱেলি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। নমস্কাৰ। আজি নোয়াপাৰা গাঁও পঞ্চায়তৰ অফিচিয়েল ভাৱে কাৰ্যভাৰ গ্ৰহণ কৰাৰ কাৰণে সচিব মহোদয়ে আমন্ত্ৰণ জনাইছিল আৰু আজি এই আদৰণি সভাৰ জৰিয়তে নতুনকৈ নৱনিযুক্তি সভানেত্ৰী আৰু উপসভানেত্ৰী সহকাৰে বাকী 8গৰাকী সদস্যাই পঞ্চায়তৰ কাৰ্যভাৰ গ্ৰহণ কৰিলে। আমি আশা কৰিম এই নোয়াপাৰা গাঁও পঞ্চায়তৰ বিভিন্ন হ্ৰস্বম্যাদী সমস্যা যিবিলাক পঞ্চায়তৰ আয়তাত থাকে, এই সমস্যাবিলাক যাতে পঞ্চায়তৰ জৰিয়তে সমাধান কৰে আৰু দীৰ্ঘম্যাদী যিবিলাক সমস্যা পঞ্চায়তৰ আয়তাত নপৰে, তথাপিতো এই পঞ্চায়তৰ সভানেত্ৰী ৰাইজৰ জৰিয়তে আৰু পঞ্চায়তৰ উপসভানেত্ৰী আৰু সদস্যসকলে যাতে আগভাগ লয়, আমাৰ বিধায়ক, অসম চৰকাৰ, MP ডাঙৰীয়াৰ বা JPৰ জৰিয়তে সেইবিলাক সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আগভাগ যাতে লয় আৰু যাতে অদূৰ ভৱিষ্যত নোপাৰা সমস্যাটো নতুন নতুন সৃষ্টি হৈ থাকিব, আপৎকালীনভাৱে যিখিনি সমস্যা আছে সেই সমস্যাখিনি মুখীমূৰ কৰিব পাৰে আৰু এখন শক্তিশালী গাঁও পঞ্চায়তৰ সভানেত্ৰী আছিল বুলি এই প্ৰতিপন্ন কৰিব পাৰে, সেইটো আমি আশা ৰাখিম।